ছট চাহেব দৰ্শকসকল, কোৱা হয় যে আমি যদি ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰোঁ বা কোনো দেৱ দেৱীৰ পূজা কৰোঁ তেতিয়া আমাৰ মানৱ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰে। সেইবাবে শোণিতপুৰ জিলাৰ পূৰ্ণিমাকুছেও ভগৱান শিৱ আৰু কালীমাৰ পূজা কৰিছিল। ভগৱান শিৱ আৰু কালীমাৰ ওপৰত অগাধ বিশ্বাস ৰাখি জীৱনৰ সুখ শান্তি লাভৰ বাবে ভক্তি কৰি গৈছিল। কিন্তু সুখৰ পৰিৱৰ্তে তেওঁ জীৱনত এটাৰ পিছত আন এটা দুখে আগুৰি ধৰিলে। আনকি বিবাহৰ বহু বছৰ পিছতো সন্তান বিচাৰিও লাভ কৰা নাছিল কোনো সন্তান। কিন্তু এদিন এগৰাকী বাইদেউৰ জৰিয়তে তেওঁ লাভ কৰিলে এখন পবিত্ৰ পুথি, জ্ঞান গংগা। তেওঁ কয় যে এই পুথিখনে তেওঁৰ জীৱনত এনেকুৱা এক চমৎকাৰ কৰিলে যাৰ ফলত তেওঁৰ জীৱনৰ সকলো দুখ দূৰ হ'ল আৰু তেওঁ এটি সন্তান লাভ কৰিবলৈকো সক্ষম হ'ল। প্ৰিয় দৰ্শকসকল, এখন পুথিয়ে কেনেকৈ তেওঁৰ সমগ্ৰ জীৱন সলনি কৰিলে, আহকচোন সেই কথা তেওঁ নিজ মুখৰ পৰাই শুনো।